সকলো বিষয়া নহয়, কিছুমান বিষয়াই নিৰ্বাচনী বিধি উলংঘা কৰা বিচাৰি দেখিছো আমি। ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই যেতিয়া নিৰ্বাচন ঘোষণা কৰিছিল, নীতি শিক্ষা দিবৰ কাৰণে ডাঙৰ প্ৰেছ কনফাৰেন্স কৰিছিল, কেনেকৈ আচৰণ বিধি মানি চলিব লাগে। আমাৰ ইয়াৰ এজন পুলিচ বিষয়া, বাকী সকলো নহয় পুলিচ বিষয়া, মই কৈ যোৱা ভাল, কাৰণ এই লোকসকলৰ পিছত আমি যদি কিবা কৰো তেওঁলোকে যাতে কথাখিনি ঘৰত ৰাখে। এজন পুলিচ বিষয়াই আমাৰ ইয়াত হেলিকপ্টাৰ নামাৰে বোলে আমাৰ অনিষ্ট হ'ব। হেলিকপ্টাৰ ইয়াত নামাব নেকি, পাহৰ কামটো দূৰত নামাৰে। আমাৰ মানুহ হেলিকপ্টাৰ চাই নাহে, আমাৰ মানুহ পেটৰ জ্বালা আছে, জীৱনৰ জ্বালা আছে, সেইকাৰণে ইয়াত দৌৰি আহিছে। ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া চিফ ইলেক্ট্ৰেল অফিচাৰসকলক সৰ্বকৰ্মে কেছ কৰাৰ কাৰণে অনুৰোধ কৰিছো যে আমাৰ ইয়াত বিধিমতে এপ্লাই কৰি আমাৰ যিসকলে ইয়াত হেলিকপ্টাৰ নামাব নিদিলে হিমন্ত বিশ্ব শৰ্মাকো কিন্তু একেধৰণে আচৰণ কৰিব লাগিব। এই কথাটো মই চকুত ভয় নকৰিব, আমি আপোনালোকৰ লগত আছো। আচলতে ৰাইজ শক্তিশালী হৈ থাকিম, দুখীয়া হ'ব পাৰো, মূৰ উঠাই থাকিম, থাকিম না ৰাইজ? কোনো ভয় মুক্ত কৰিব ৰকিবুল হুছেইন আপোনালোকৰ ইনশাআল্লাহ আগন্তুক সংগ্ৰাম হ'ব, আমি সকলোৱে মিলি মূৰ উঠাই আমি থাকিম, থাকিম না ৰাইজ? ভয় নকৰো আমি। সেইকাৰণে কৈছো স্বমত কেছ পাই মিটিং ঘৰৰ কাম কাজ কাটি কৰি থৈ মহিলাসকল বয়োজ্যেষ্ঠ লোকসকল ভাবাতকৈ বেছি আমি ঠাই দিব পৰা নাই। অজস্ৰজনে কংগ্ৰেছৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আজি এনেদৰে ৰাইজ আহিছে। তাৰ মানে বদৰুদ্দিন আজমল ডাঙৰীয়া যে হাৰিলে, ইয়াত যে কংগ্ৰেছ পাৰ্টি ৰকিবুল হুছেইন জিকিলে, ইয়াতকৈ আৰু ডাঙৰ ইংগিত, ডাঙৰ আশীৰ্বাদ, ডাঙৰ দোৱা কি হ'ব পাৰে? ৰাইজে বিচাৰিছে অত্যাচাৰী হিমন্ত বিশ্বৰ মুখ্যমন্ত্ৰীত্ব যাওক, তাৰ আগজাননী হিচাপে তেওঁৰ বধু ভাই বদৰুদ্দিন আজমলক সাংসদ হিচাপে আঁতৰাওক, ৰাইজে সেইটোৱে কামনা কৰিছে। আৰু UDF নাইকিয়া হোৱাৰ লগে লগে বিজেপি ক্ষমতাৰ পৰা আঁতৰিব, হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰ নাইকিয়া হ'ব, সেই আশাতে 7 তাৰিখৰ কাৰণে ৰাইজ ৰখি আছে। আৰু 7 তাৰিখে সিদ্ধান্ত ল'বৰ বাবে আজি তাৰ ইংগিত হিচাপে আমাক দোৱা আৰু আশীৰ্বাদ দিবৰ কাৰণে আজি ৰাইজ ইয়ালৈ আহিছে। আমি এটা কথা আপোনালোকক ক'ব বিচাৰিছোঁ যে আপোনালোকে দেখিছে যে আমাৰ ইয়াত যিখন ফিল্ড আছে, ইয়াত তৰুণ গগৈ ডাঙৰীয়াও আহিছে, ময়ো আহিছোঁ, হেলিকপ্টাৰো ইয়াত নামাইছোঁ, মিটিঙো ইয়াত কৰিছোঁ। কিন্তু ইয়াৰ এজন আৰক্ষী বিষয়া, উচ্চস্তৰীয় বিষয়াই সকলো হৈ যোৱাৰ ভিতৰত আমি বাকী চিভিল এডমিনিষ্ট্ৰেশ্যনৰ বেলেগক কোৱা নাই, আমাৰ ইয়াত হেলিকপ্টাৰখন নামাব নিদিলে হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত আমি ভাবিবলৈ বাধ্য হৈছোঁ, কাৰণ তেওঁলোকে বাধা দিবলৈ বিচাৰিছে। আচৰণবিধি তেওঁলোকে মানা নাই, তেওঁলোকে নিৰপেক্ষ হোৱা নাই। গতিকে মই ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া চিফ ইলেক্ট্ৰেল অফিচাৰ অফ আছাম তেখেতক অনুৰোধ কৰিছোঁ যে স্বমত কেছ ল'ব লাগে। যদি আমাৰ কথাটো সত্য হয় তেতিয়াহ'লে তেওঁৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণবিধিত নিৰপেক্ষ নোহোৱাৰ ক্ষেত্ৰত তেওঁৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগে। ছাৰ এটা কথা সুধিছোঁ, ছাৰ প্ৰথম পৰ্যায়ত ভোট গ্ৰহণ হৈ গ'ল, বিজেপি CMে দাবী কৰিছে তেওঁলোকে ক্লিন শ্বিপ কৰিব। CMে আজি 3 দিন নাই, যোৱাকালি বোধহয় ওলাইছে, চাবচোন আগৰ ফূৰ্তিটো নাই। CMৰ যোৱাকালি কি বাৰ আছিলে? হা, ছানডে, দেওবাৰ। আজিৰ মুখখন চাবচোন, সোমবাৰেও তেওঁৰ মুখখন দেওবাৰ লাগে। তেওঁ মনটো মাৰা তেওঁ বুজি পাইছে যে তেওঁৰ অত্যাচাৰৰ কাৰণেই আহোম সম্প্ৰদায়ৰ পৰা আদি কৰি চাহ জনজাতিৰ লোকসকল, মৰাণ মটক লোকসকল, চুতীয়া সম্প্ৰদায়ৰ লোকসকল, ছয় জনজাতিৰ লোকসকল, এই লোকসকলে সম্পূৰ্ণৰূপে আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ভোট দিছে। গৌৰৱ গগৈৰ এফিচিয়েঞ্চিৰ কাৰণে, গৌৰৱ গগৈ যে ফেমিলিত যে বিভিন্ন ধৰণৰ কটু কথা ক'লে, ৰাইজে এইটো সহ্য কৰিব পৰা নাই। আনকি বিজেপি লোকসকলেও এটা মূল্যবোধৰ ৰাজনীতি বিচাৰে। আজি হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ দুজন এজনে যিদৰে ব্যক্তিগতভাৱে দীপ গগৈ, তৰুণ গগৈক যেনেদৰে গালি সপনি পাৰিলে, এই গোটেই কথাখিনি পঞ্জীবিত খুব ভোটৰ আকাৰ ল'লে। গৌৰৱ গগৈ যে বহু ভোটত জিকিব সেই কথাটো খাটাং, লুৰিণজ্যোতি গগৈ আজি বহু ভোটত যে জিকিব সেই কথাটো খাটাং, প্ৰথম ফেজৰ বাকী 3টাত যে তুমুল প্ৰতিদ্বন্দ্বিতা হ'ব এই কথাটো গম পায়েই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এতিয়া মনটো বেয়া। আৰু সেইকাৰণেই তেওঁ দেওবাৰে প্ৰেছত ক'বলগীয়া হৈছে, কাৰণ তেওঁৰ সোমবাৰে মুখখন দেওবাৰ যেন লাগে। ছাৰ আপোনাক জয়ন্ত মল্ল বৰুৱাই কৈছে যে আপুনি বোলে ধুবুৰীবাসীৰ হাত মিলাই বোলে চেনিটাইজ কৰে, তেওঁ অভিযোগ দিছে। কোনে? জয়ন্ত মল্ল। তেওঁ মোৰ পিছে ঘূৰি ফুৰে, তাৰমানে মোৰ পিছে ঘূৰি ফুৰে তেওঁ।
হিমন্ত বিশ্বৰ লগত থাকি তেওঁ হিমন্ত বিশ্বকে চুৰি মাৰি আছে আমাৰো আছে নহয় মই 5 বাৰকৈ জিকিছোঁ এবাৰ নহয় দুবাৰ নহয় তিনিবাৰ নহয় চাৰিবাৰ নহয় 5 বাৰ মই বিচাৰোঁ যে সমানে সমানে কৰিবা কাজ হাৰিলে জিকিলে নাই লাজ মোক অলপ সেইসকলৰ মানুহক সোধক যোনে 5 বাৰকৈ জিকিছে এইটো নতুনকৈ জিকি মুখখন বেকা কৰি যেনেধৰণৰ কথা কৈ ৰাইজে বেয়া পায় তেওঁলোকো ইয়াত অলপ আহি পেলাই ঘূৰি দিলে মোৰ আৰু ভোটবিলাক বাঢ়িব কিমান দিনৰ ব্যৱধানত জিকিম মই যদি কওঁ ভগৱান আল্লাই নাৰাজ হ'ব মই এইবিলাক কথা নকওঁ হিমন্ত বিশ্বই কয় এদিন 14 এদিন 13 এদিন 12 এদিন 11:30 মই এইবিলাক কথা নকওঁ ভোট দিব ৰাইজে ৰাইজৰ উপস্থিতিত দেখিছোঁ খুব ভাল কিমান দিব কিমান নিদিব সেই মহান আল্লাহ তাআলাই ভগৱানে জানে এই সংখ্যাবিলাক আমি নিৰূপণ কৰাটো ঠিক হয় ঠিক নহয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইবিলাক আজি এটা কয় কালি এটা কয় এই নৰেন্দ্ৰ মোদী ডাঙৰীয়া কিমান বেয়াকৈ কৈছিল কংগ্ৰেছত থাকোঁতে আজি আকৌ বেলেগ এটা কৈছে সিদিনা আপোনাৰ আমাৰ বন্ধু আমাৰ কি নাম তেওঁৰ ক্ষেত্ৰৰ বন্ধু মই পাহৰি যাওঁ বদৰুদ্দিন আজমল বধু ভাই তেওঁ বধু ভাই কথা ক'লে যে মোক বধু ভাইটো মোক সদায় চিফ মিনিষ্টাৰ কৰিবলৈ বিচাৰে গতিকে কাৰ বন্ধু কাৰ কি তেওঁ নিজেও নাজানে গতিকে তেওঁৰ যিটো পাত্ৰথ্যই তাৰ আকাৰ লয় গতিকে তেওঁক এইবাৰ ৰাইজে এটা শিক্ষা দিব অল কাষ্ট কমিউনিটিয়ে তেওঁ বেয়া পাইছে তেওঁৰ কাৰণে বিজেপিৰ পতন হ'ব ছাৰ CM কটাক্ষ কৰিছে যে কংগ্ৰেছ বেলেগ গাখীৰ নিদিয়া গৰু হৈ পৰিছে কালি কি কৈছে কংগ্ৰেছ মুখ্যমন্ত্ৰী অসমৰ বহুত স্থানটো কাল পাত্ৰ চাই পেলাই ক'ব লাগে মুখ্যমন্ত্ৰী এজনে গৰু ক্ষীৰতী গাই সেই কথাবিলাক নকয় আমাৰ ইয়াৰ যিসকল মুখ্যমন্ত্ৰী হৈছে সেইসকলৰ মুখেৰে ওলোৱা বাক্যবিলাক ৰাইজে গ্ৰহণ কৰে এই মুখ্যমন্ত্ৰীৰ কথা বতৰাবিলাকে বিজেপিৰ লোকসকলেও যদি টিভি চাই থাকে নিজৰ ল'ৰা ছোৱালীয়ে শিকে বুলি টিভিটো বন্ধ কৰি দিয়ে ইমান তৰল ইমান নিকৃষ্ট কথা কয় এই কথাবিলাক আমাৰ উঠি চহা চামে যাতে নিশিকে তাৰ কাৰণে মই আবেদন কৰিছোঁ